নমস্কাৰ আজি এনেকুৱা এটা ঠাইলৈ গৈ আছোঁ য'ত নেকি বহু মূল্যৱান সম্পত্তি উদ্ধাৰ হৈছে আৰু যিখিনি সময়ত আমাৰ অসম তথা ভাৰতবৰ্ষত ওচৰ চুবুৰীয়া নেপাল বাংলাদেশত যেতিয়া টকা পইচা আৱিষ্কাৰ হোৱা নাছিল তেতিয়া কেনেকৈ লেনদেন কৰিছিল আৰু সেই লেনদেন কৰা বস্তুসমূহ বহুখিনি উদ্ধাৰ হৈছে বস্তাই বস্তাই উদ্ধাৰ হৈছে আৰু আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম বলক এতিয়া সেই ঠাইলৈ গৈ আছোঁ য'ত নেকি সেই মূল্যৱান সম্পত্তিবোৰ উদ্ধাৰ হৈছে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত সেই মূল্যৱান সামগ্ৰীবোৰ সংৰক্ষণ হৈ আছে য'ত নেকি বস্তাই বস্তাই উদ্ধাৰ হৈছে আৰু আজি মোৰ লগত আছে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা পুনেৰ পৰা আহি উপস্থিত হৈছে এয়া হ'ল দীপক কেশকাৰ ছাৰ আৰু ছাৰ ৭৫ বছৰ বয়সতো আজি মাজুলীত ভৰি দিছেহি চাওক আজি মোৰ লগত আছে ইমান ধুনীয়া পৰিৱেশ আৰু অকণমান গ'লে আমি পাম বলক গৈ থাকক এটা সময়ত যেতিয়া মুদ্ৰাৰ প্ৰচলন হোৱা নাছিলে তেতিয়া এই কৰিৰে মানুহে লেনদেন কৰিছিল বজাৰ কৰিছিল আপুনি 10টা কৰি দিছে 10টা কৰি সমান মই বস্তু দিছোঁ আৰু সেনেকৈ এই কৰিবোৰ ইয়াতে উদ্ধাৰ হৈছিল আৰু উদ্ধাৰ হোৱা কথাখিনি অকণমান উদ্ধাৰ হোৱা মানে এই কৰিখিনি কি হ'ল এই সত্ৰখন যে বহু পুৰণা তাৰ এটা মানে চাক্ষুষ প্ৰমাণ এই কৰিখিনি যেতিয়া চৰকাৰে এটা এই সত্ৰখন মাজুলীত শ্ৰীশংকৰ গুৰুজনে প্ৰতিষ্ঠা কৰা মাত্ৰ এই ভূপুৰ সত্ৰই আছে সেইকাৰণে চৰকাৰে এটা 4 কোটি টকা এটা প্ৰজেক্ট লৈছিল যে সত্ৰৰ বৈষ্ণৱসকল থকা এই বহাবিলাক পুনৰ নিৰ্মাণ কৰি দিয়ে এই পুনৰ নিৰ্মাণ কৰিবলৈ যাওঁতেই ইয়াতে আমাৰ যিটো দক্ষিণ আমাৰ চাৰিওফালে এই বহাবিলাকক একেলগে এটা এটা লাইনক এটা এটা হাতী বুলি কয় আৰু ইয়াত যিবিলাক বহা ঘৰবিলাক আছে এইবিলাকক এখন এখন বহা বুলি কয় গতিকে এনেকুৱা চাৰিফালে 4টা লাইন আছে 4টা মানে হাতী আছে এই হাতীৰ দক্ষিণ হাতীটোত কাম কৰি থাকোঁতে 6 ফুট তলত এটা মানে ডাঙৰ এটা কুণ্ডৰ লেখীয়া এটা বস্তু ওলাল তাতে এই কৰিখিনি আৰু অন্যান্য কিছুমান আপুৰুগীয়া সম্পদ ওলাইছিল গতিকে সেই সময়ত প্ৰচাৰ মাধ্যমত বাতৰিত নিউজত যথেষ্ট পৰিমাণে এইটো বাজিছিল আৰু এই কৰিখিনি 5 বেগমান কৰি ইতিমধ্যে সীমিত অৱস্থায় 5 বেগমান কৰি ইতিমধ্যে সংৰক্ষণ কৰা হ'ল বাকী ৰাইজক দেখুৱাবৰ কাৰণে এনেকৈ বৈয়ামত কেইটামান ভয় কাৰোবাৰ তাত থৈ দিয়া আছে ৰাইজ আহিলে অকণমান চাই আৰু বাকীখিনি ৰাখি থোৱা আছে বাকী বৰ্তমান এইখিনি আছে আৰু এইখন যে এখন পুৰণা সত্ৰ কৰি প্ৰচলনৰ দিনৰ পৰাই যে সত্ৰখন ইয়াত প্ৰতিষ্ঠা হৈ আছে তাৰ এক চাক্ষুষ প্ৰমাণ এই কৰিখিনি এটা সময়ত অসমীয়া তথা ভাৰতীয় সমাজত অৰ্থনীতিত বিনিময় মাধ্যম হিচাপে এই কৰিৰ ভূমিকা আছিল বিশাল সৰ্বত্ৰ এই কৰি দি কিনা বেচা কৰা হৈছিল অথচ আজি ইয়াৰ সামান্যতমো ইয়াৰ মূল্য নাই এটা সময় আছিল চৰকাৰী কৰ্মচাৰী আৰু কাৰিকৰবিলাকক এই কৰিৰ হিচাপত বেতন দিয়া হৈছিল দৰমহা দিয়া হৈছিল আৰু গ্ৰাম্যাঞ্চলত এই কৰিয়েই আছিল প্ৰধান মাধ্যম ক্ৰয় বিক্ৰয়ৰ আজি চাওক ইয়াৰ সামান্যতমো ইয়াৰ মূল্য নাই যেতিয়া টকা পইচাৰ লেনদেন নাছিল বা খুব কম আছিল তেতিয়া গাঁৱৰ সাধাৰণ মানুহে হাট বজাৰ কৰিবলৈ এই কৰি ব্যৱহাৰ কৰিছিল নেপাল বাংলাদেশ ভাৰতত এই পৰম্পৰাগত এই কৰিৰে খেলৰ এক মাধ্যমো আছিল আগতে অসমীয়া বিবাহ পৰম্পৰাত দৰা কইনাৰ মাজত এই কৰিৰে এবিধ খেল খেলাৰ প্ৰথা আছিল কৰি হৈছে এক ধৰণৰ সামগ্ৰিক সৰু এবিধ শামুক এই কৰিৰ দ্বাৰাই তাহানিতে বিভিন্ন কিনা বেচা বাণিজ্যিক যিমানবোৰ কাম আছিল সকলোবোৰ এই কৰিৰ মাধ্যমেৰে প্ৰায়ভাগ কৰা হৈছিল আৰু এই ভিডিঅ'ত দেখা কৰিবোৰ হৈছে মাজুলীৰ ভোগপুৰ সত্ৰৰ নৱনিৰ্মাণৰ কাম কৰি থকা অৱস্থাত তাৰ কিছুমান বহা নিৰ্মাণ কৰা অৱস্থাত মাটি খান্দোতে এইবোৰ উদ্ধাৰ হৈছিল আৰু তাতে বস্তাই বস্তাই কৰিৰ উদ্ধাৰ হৈছে আৰু সেইবোৰ সংৰক্ষণ হৈ আছে চাওক এই কৰিৰ পৰা বুজা যায় যে সেই মাজুলীৰ ভোগপুৰ সত্ৰখন কিমান তাহানিতে চহকী আছিল মোৰ দেখি খুবেই ভাল লাগিল আৰু সত্ৰৰ ফালৰ পৰা মোকো কেইটামান কৰি উপহাৰ হিচাপে আগবঢ়ালে আৰু মই সংৰক্ষণ কৰি ৰখাৰ কথা দিছোঁ আৰু চাওক তাহানিতে এই কৰিবোৰ ভাৰতৰ বাহিৰৰ পৰা অনা হৈছিল আৰু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আনকো দেখা যাতে সুযোগ দিয়ে এই ভিডিঅ'টোৰ পৰা ধন্যবাদ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে